হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম স্কলাৰশ্বিপৰ বিষয়ে। স্কলাৰশ্বিপ চৰকাৰৰ দিয়ে, প্ৰাইভেট কোম্পানীবিলাকেও দিয়ে। স্কলাৰশ্বিপৰ জৰিয়তে যি দুখীয়া ল'ৰা ছোৱালী আছে, সেই দুখীয়া ল'ৰা ছোৱালীয়ে নিজৰ পঢ়া শুনাটো কমপ্লিট কৰিব পাৰে। যাতে টকাৰ অভাৱত পঢ়া শুনাটো কমপ্লিট কৰিব নোৱাৰে, সেইকাৰণে চৰকাৰে বা প্ৰাইভেট কোম্পানীবিলাকে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে, যে কণ্টিনিউ পঢ়া শুনাটো কৰি যাব পাৰে। সেইকাৰণে প্ৰাইভেট কোম্পানী যেনেকৈ টাটা, ৰিলায়েন্স, তেওঁলোকে একেলগে কিছুমান টকা দিয়ে, ফিক্সড এটা টকা দি দিয়ে স্কলাৰশ্বিপৰ জৰিয়তে। আৰু এছিয়ান উদয় স্কলাৰশ্বিপ যিটো চৰকাৰে দিয়ে, তাত মাহে মাহে আপোনালোকে টকা পাব। এইটোৰ পৰিমাণ আগতে 5,000 পৰা 700, 500 আছিলে, এতিয়া এইটো 8,000লৈকে কৰা হৈছে। এছিয়ান উদয় স্কলাৰশ্বিপ পাবৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো আপোনালোকে তাত 75% থাকিব লাগিব। যদি 75% পাইছে, তেন্তে আপোনালোকৰ স্কলাৰশ্বিপটো পাবলৈ সুবিধা হ'ব। 60%লৈকে যদিও চান্স আছে, কিন্তু 75% পোৱাৰ যোনে পাইছে তেওঁলোকে বেছি চান্স থাকে পোৱাৰ। কাৰণ অকল 10,000 ল'ৰা ছোৱালীকে এই স্কলাৰশ্বিপটো দিয়া হয়। কাৰণ লাখ লাখ স্কলাৰশ্বিপটো এপ্লাই কৰে। এই 10,000 ল'ৰা ছোৱালীকে স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰে, যোন দুখীয়া ল'ৰা ছোৱালী হয় বা মেৰিট লিষ্টত আছে, 75% ওপৰত পাইছে। SC, ST, OBC আছে, তেওঁলোকে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চটো লাভ কৰে। আৰু এই স্কলাৰশ্বিপ আপোনালোকে গ্ৰেজুৱেশ্যন আফটাৰ হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন কৰিব পাৰিব। আফটাৰ গ্ৰেজুৱেশ্যনৰ পিছত যদি আপোনালোকে কিবা প্ৰফেশ্যনেল ক'ৰ্চ কৰিব বিচাৰিছে, যেনে MA, ল আৰু কিবা কিবি ক'ৰ্চ যদি আছে, তেনে ক্ষেত্ৰতো এছিয়ান উদয় স্কলাৰশ্বিপ প্ৰদান কৰে। আৰু এইটো প্ৰতি বছৰে যদি আপোনালোকে পাইছে, তেন্তে প্ৰতি বছৰে আপুনি ৰিনিউৱেল কৰিব লাগিব। ৰিনিউৱেল কৰাৰ পিছত আপোনালোকে কণ্টিনিউ আপোনালোকৰ পঢ়া শুনা কমপ্লিট নোহোৱালৈকে এইটো পাই থাকিব। এই এছিয়ান উদয় স্কলাৰশ্বিপৰ জৰিয়তে দুখীয়া ল'ৰা ছোৱালীবিলাকে নিজৰ পঢ়া শুনা কমপ্লিট কৰিব পাৰিব। OBC এটা স্কলাৰশ্বিপ আছে গভৰ্ণমেণ্টৰ পৰা। যদি OBC আপোনালোকে এপ্লাই কৰিছে, তেন্তে এছিয়ান উদয় স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। দুটা স্কলাৰশ্বিপ একেলগে নিদিয়ে। যদি প্ৰাইভেট কিবা এপ্লাই কৰিছে, তেন্তে আপুনি চৰকাৰী স্কলাৰশ্বিপ নাপাব। বৰ্তমান NSP যিটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আছে, তাত গৈ আপোনালোকৰ গোটেইখিনি স্কলাৰশ্বিপ চাব পাৰে, কি কি স্কলাৰশ্বিপ আছে। বহুত স্কলাৰশ্বিপ আছে, স্বামী বিবেকানন্দ স্কলাৰশ্বিপ আছে, কেইবাটাও স্কলাৰশ্বিপ আছে। আপোনালোকৰ যিটো চুইটেবল লাগে, সেইটো আপোনালোকে এপ্লাই কৰি আৰ্থিক সাহায্য পাব পাৰিব আৰু নিজৰ যিটো পঢ়া শুনা বা যিটো নিজৰ এইম, সেইটো ছাকচেছফুল কৰিব পাৰিব। গতিকে দুটা স্কলাৰশ্বিপ একেলগে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, যিকোনো এটাহে আপোনালোকে কৰিব পাৰিব। বৰ্তমান এছিয়ান উদয় স্কলাৰশ্বিপ আৰম্ভ হৈছে। যদি আপোনালোকে ভাবিছে স্কলাৰশ্বিপ এপ্লাই কৰিব, তেন্তে যিকোনো কম্পিউটাৰ দোকানত বা CSP চেণ্টাৰত গৈ পেলাই আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।